এয়া প্ৰথমতে প্ৰতিযোগিতা আৰম্ভ হৈ গৈছে। এয়া আমাৰ জয়ী হৈছে। এয়া এইবাৰ ছাৰে চেষ্টা কৰিছে। এইবাৰ গীতিকা ফুকন বাইদেৱে জয়ী হ'বলৈ সক্ষম হৈছে আৰু দ্বিতীয় প্ৰতিযোগী আমাৰ জুমনি গগৈ বাইদেউ। তুমি হাৰিবা এনেকে দিয়া উল্টাই দিয়া এতিয়া আপুনি মাৰিব আপুনি ধৰা সমূহ ছাত্ৰ-ছাত্ৰী আৰু আমাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষাগুৰু মণ্ডলী, আমি আমাৰ এটি হৈছে কণী যুঁজ আৰু এটি হৈছে কলভং। সেয়ে সমূহ শিক্ষক মণ্ডলীৰ লগতে আজি আমাৰ কৃষ্ণমৰা BEd কলেজত 16 বহাগৰ এদিন হিচাপে উদযাপন কৰা হৈছে। অইন বছৰৰ দৰেতো এইবাৰো আমি পালন কৰিছোঁ। এইটো আমাৰ তৃতীয় সংখ্যক ৰঙালী বিহু উদযাপন। কিন্তু এইবছৰ আমাৰ পৰিতাপৰ বিষয় যে আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ বিহীনভাৱে উদযাপন কৰা হৈছে। আৰু সেয়ে আমাৰ দ্বিতীয় কাৰ্যসূচী, প্ৰথম আছিল পতাকা উত্তোলন, দ্বিতীয় কাৰ্যসূচীত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আছিল। ইতিমধ্যে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ যিটো গীত আছিল প্ৰাৰ্থনা গীতলৈ ৰূপান্তৰিত হৈছে, মায়াবিনী পৰিৱেশন কৰা হৈছে। তাৰপিছত তৃতীয় কাৰ্যসূচী বাণিজ্য মেলা উদ্বোধন কৰা হৈছে। ইয়াত ছাত্ৰ ছাত্ৰীসকলে নিজে পিঠা পনাবিলাক বনাই আনিছে, বিভিন্ন ধৰণৰ সাংস্কৃতিক পৰম্পৰা অনুযায়ী বস্তুবিলাক আনিছে, সেইখিনি প্ৰদৰ্শনী হৈ আছে। পিছত খেল ধেমালি আছে আৰু এটা আপোনালোকে জানি ভাল পাব যে জুবিনদাৰ প্ৰিয় যিটো নাহৰ নামেৰে নামাকৰণ কৰা এখন হাতে লিখা আলোচনী প্ৰকাশৰ যোজা কৰা হৈছে। সেইখন উন্মোচন কৰিব আমাৰ হোজাই জিলাৰ IS মহোদয়ে। পিছত আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মুকলি বিহু, তাৰপিছত জেং বিহু, এনেকৈ দিনজোৰা কাৰ্যসূচী আমাৰ অসমীয়া সংস্কৃতিৰ যিটো বা অসমীয়া পৰম্পৰাৰ যিটো জাতীয় উৎসৱ বিহু পালনৰ মানে যোজা কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্য যে বিহু যে কোনো ধৰ্মীয় সংকীৰ্ণতাৰ গণ্ডিৰ বাহিৰত গৈ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যাতে সহায় কৰে আৰু সেয়ে আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ছাত্ৰ ছাত্ৰী ইয়াত উপভোগ কৰি আছে। আৰু আমি আশা কৰিম অসমীয়া জাতি আগুৱাই যাব, যিমান দিনলৈকে মানে পৃথিৱী থাকিব ইমান দিনলৈকে আমাৰ বিহু থাকিব। ধন্যবাদ। আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।